নমস্কাৰ বন্ধুসকল ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ জব আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ হৈছে এডিআৰই ঠিপনো যে 26500টা পদ আছে গ্ৰেড 3 গ্ৰেড 4 তাৰ সম্পূৰ্ণ ডিটেইলছ আপোনালোকে এই ভিডিঅ'ত যোগে গম পাব পাৰিব এপ্লাই সমূহ কেতিয়া হ'ব লগতে কিমান ভেকেন্সি আহিব লগতে আপোনালোকৰ সিলেকশন প্ৰসিডিউৰ কি হ'ব এজ ক্ৰাইটেৰিয়া কি হ'ব কোৱালিফিকেশন কিমান লাগিব এডিআৰই ঠিপনো হয় কি এই সকলোখিনি কথা আপোনালোকে এই ভিডিঅ'ত যোগে গম পাব পাৰিব লগতে এপ্লাই সমূহ কেতিয়া হ'ব তাৰ ওপৰত এটা আপডেট আছে সো ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব আৰু যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব পাৰে লগৰ চেনেলটো সাবস্ক্ৰাইব কৰিব পাৰে এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থবে আৰু মোৰ WhatsApp চেনেল লিংক ভিডিঅ' ডেসক্ৰিপচনত দিয়া আছে তাত গৈ ফলোটো কৰি দিব পাৰে তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থব পাৰিব আৰু ভিডিঅ'টো যিমান পাৰে সিমান অনুযায়ী শ্বেয়াৰ কৰি দিয়ক আহক আজি ভিডিঅ' আৰম্ভ কৰো ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই আপোনালোকক জনাই দিব বিচাৰিছো যদি আপোনালোকে এডিআৰই 3.0 কাৰণে এক্সাম দিম বুলি ভাবি আছে তেন্তে আপোনালোকে এতিয়াৰ পৰা প্ৰিপাৰেচন সমূহ কৰিব লাগিব তাৰ বাবে আমাৰ টিমৰ ওপৰত এটা কোৰ্স প্ৰস্তুত কৰি উলিওৱা হৈছে সো আপোনালোকে কোৰ্সটো বাই কৰিলে পঢ়া-শুনা সমূহ ষ্টাৰ্ট কৰিব পাৰে কোৰ্সটোৰ ডিটেইলছত জনোৱাৰ আগতে দুটা কথা পোনপ্ৰথমে জনাই ল'ব বিচাৰিছো যদি আপোনালোকে কোৰ্সটো বাই কৰিলে পঢ়ে তেতিয়া আপোনালোকে বেলেগ কোনো বুক পঢ়িব নালাগে বা বেলেগ কোনো কোৰ্স কৰা দৰকাৰ নাই সকলোখিনি ইয়াতে আপোনালোকে এভেইলেবল পাই যাব আৰু সেকেন্ড যেটো কথা হয় এই কোৰ্সটো যে ভালদৰে পঢ়ে তেন্তে আপোনালোকে নিশ্চয় সিলেকশন সমূহ লাভ কৰিব পাৰিব আৰু এই কোৰ্সটো আপোনালোকৰ বৰ্তমান 50% অফাৰ দি থকা আছে লিমিটেড টাইমৰ কাৰণে সো অফাৰটো সোনকালে শেষ হ'ব সো সোনকালে গৈ আপোনালোকে বাই কৰি ল'ব লাগিব এতিয়া হলে আপোনালোকে বাইটো কেনেকৈ কৰিব পাৰিব ইয়াৰ ক্ষেত্ৰত আপোনালোকে বাই কৰিবলৈ যেটো আমাৰ WhatsApp নম্বৰ আপোনালোকে স্ক্ৰিনত দেখিব পাৰিছে 9181267278 ইয়াৰ বাবে WhatsApp জাস্ট হাই বুলি মেছেজ কৰিলে এই কোৰ্সটো আপোনালোকে বাই কৰি ল'ব পাৰিব আৰু এই কোৰ্সটো 2026-27 বছৰৰ ওপৰত লেটেষ্ট বনোৱা হৈছে সব নিৰ্ভৰ কৰি লেটেষ্ট কোৰ্স হয় সো আপোনালোকে সোনকালে গৈ বাই কৰি ল'ব পাৰে ইয়াত আপোনালোকে দেখিছে এডিআৰই 3.0 গ্ৰেড 3 এণ্ড গ্ৰেড 4 বেস কোৰ্স 2026 এণ্ড 2027 2026-27 বছৰৰ ওপৰত বেস কৰি গ্ৰেড 3 এডিআৰই 3.0 কাৰণে বনোৱা হৈছে গ্ৰেড 3 আৰু গ্ৰেড 4 দুইটা কাৰণে পঢ়িব পাৰিব আৰু লগতে অসমৰ যিকোনো গভৰ্নমেন্টৰ কম্পিটিটিভ এক্সামৰ কাৰণে আপোনালোকে পঢ়িব পাৰে বা যিকোনো ফৰেষ্ট হওক ডিএমই হওক ডিএসএস হওক সকলো কাৰণে পঢ়িব পাৰিব আসাম পুলিচৰ এবি ইউবি সকলো ক্ষেত্ৰত আপোনালোকে পঢ়িব পাৰে আৰু বিশেষকৈ এডিআৰই 3.0 কাৰণে ওৱান অফ দা বেষ্ট কোৰ্স হয় আপোনালোকে দেখিব পাৰিছে এই কোৰ্সটো আপোনালোকে কি পাব 10000 কোৱেশ্চন উইথ এনসাৰ 10000 প্ৰশ্ন উত্তৰ লাভ কৰিব পাৰিব আসামিজ এণ্ড ইংলিছ মিডিয়াম অসমীয়া আৰু ইংৰাজী মাধ্যম দুইটা মাধ্যমতে লাভ কৰিব পাৰিব অল টপিকৰ এ টু জেড এনালাইসিস যিমানখিনি সাবজেক্ট আছে গোটেইখিনি সাবজেক্টৰ যিমানখিনি টপিক আছে এই সকলোখিনি টপিকৰ এ টু জেড এনালাইসিস আপোনালোকে লাভ কৰিব পাৰিব আৰু সাবজেক্ট কি লাভ কৰিব সোশ্যাল ষ্টাডি হওক জেনাৰেল নলেজ হওক সোশ্যাল ষ্টাডি জেনাৰেল নলেজ বিশেষকৈ আপোনালোকে হিষ্ট্ৰি হওক পলিটি হওক ইকনমি হওক আপোনালোকে জিওগ্ৰাফি হওক সকলোখিনি লাভ কৰিব পাৰিব অসমৰ ৰিলেটেডো পাব লগতে ইণ্ডিয়া ওয়াৰ্ল্ড ৰিলেটেডো আপোনালোকে লাভ কৰিব পাৰিব ম্যাথমেটিক্সও লাভ কৰিব ৰিজনিংও লাভ কৰিব ইংলিছ গ্ৰামাৰো লাভ কৰিব অল সাবজেক্ট আপোনালোকে পাই যাব আৰু আপোনালোকে ইয়াত টেষ্ট পেপাৰ লাভ কৰিব পাৰিব যেতিয়া আপোনালোকে কোৰ্সটো বাই কৰিলে পঢ়িব সো আপোনালোকে নিজকে পৰীক্ষা কৰি চাব লাগিব ন সো নিজকে পৰীক্ষা কৰি চাব ইয়াত আপোনালোকে লাভ কৰিব টেষ্ট পেপাৰ মক টেষ্টৰ কাৰণে আৰু লগতে আপোনালোকে প্ৰিভিয়াছ যিখিনি কোৱেশ্চন পেপাৰ হৈছে সেইখিনি আপোনালোকে লাভ কৰিব প্ৰিভিয়াছ কোৱেশ্চন পেপাৰ উইথ এনসাৰ আছে সেইখিনি আপোনালোকে কোৰ্সটো আন্ডাৰটা লাভ কৰিব পাৰিব সো এই কোৰ্সটোত সকলোখিনি লাভ কৰিব পাৰিব ওৱান অফ দা বেষ্ট কোৰ্স হয় সো কোৰ্সটো বৰ্তমান 50% অফাৰ দি থকা আছে অফাৰটো লিমিটেড টাইমৰ কাৰণে হয় সো অফাৰটো সোনকালে শেষ হ'ব তাৰ আগতে বাই কৰি লওক আৰু এই কোৰ্সটো বাই কৰিলে পঢ়িলে আপোনালোকে নিশ্চয় সিলেকশন সমূহ লাভ কৰিব পাৰিব বেলেগ কোনো কোৰ্স বা বেলেগ কোনো বুক পঢ়া দৰকাৰ নাই আৰু বাই কৰিবৰ কাৰণে আমাৰ যেটো WhatsApp নম্বৰ স্ক্ৰিনত দেখিব পাৰিছে 9181267278 তাৰ WhatsAppত জাস্ট মেছেজ কৰিলে আপোনালোকে বাই কৰি ল'ব পাৰিব এতিয়া হেবলৈ দেখিব পাইছে এডিআৰই 3.0 আপকামিং ভেকেন্সি কমপ্লিট এ টু জেড আপোনালোকে এনালাইসিস সেট আপোনালোকে লাভ কৰিব পাৰিব কেতিয়া এপ্লাই হ'ব কি কথা সকলোখিনি আপোনালোকে গম পাব পাৰিব ইয়াৰ বাবে দেখিব পাইছে হোৱাট ইজ এডিআৰই 3.0 এডিআৰই 3.0 হয় কি এডিআৰই 3.0 ষ্টেণ্ড আপ দা আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট এক্সামিনেশ্যন থাৰ্ড ফেজ যেটো অসমৰ ডাইৰেক্ট ৰিক্ৰুটমেন্ট প্ৰত্যক্ষ নিযুক্তি আছে তাৰ যেটো তৃতীয় সংস্কৰণ হয় সেইটো এডিআৰই 3.0 হয় আৰু ইট ইজ কণ্ডাক্টেড বাই ষ্টেট লেভেল ৰিক্ৰুটমেন্ট কমিশ্যন এছএলআৰচি আৰু এটো কোনে কণ্ডাক্ট কৰে এছএলআৰচি কণ্ডাক্ট কৰিব উল্লেখ কৰিছে আৰু বিশেষকৈ গ্ৰেড 3 আৰু গ্ৰেড 4 দুই ধৰণৰ ইয়াত এক্সাম হয় আৰু গ্ৰেড 3 আৰু গ্ৰেড 4 দুই ধৰণৰ এক্সাম আপোনালোকে দেখিবলৈ পাব আৰু কণ্ডাক্টিং অথৰিটি হৈছে এছএলআৰচি আপোনালোকৰ এক্সামসমূহ কণ্ডাক্ট কৰিব আৰু একসেপ্ট আৰু যেটো এক্সপেক্টেড ভেকেন্সি ডিটেইলছ জানিব বিচাৰিছো 10000 প্লাস ভেকেন্সি আপোনালোকে দেখিবলৈ পাব মানে এডিআৰই যেটো 1.0 আছে তাত 26000 ভেকেন্সি আছিল এডিআৰই 2.0 আপোনালোকে 12500 ভেকেন্সি আপোনালোকে দেখিবলৈ পাইছিল আৰু এতিয়া এডিআৰই 3.0 প্লাই ইয়াতকৈ বেছি সংখ্যক ভেকেন্সি আহিব কিয়নো আপোনালোকে নিশ্চয় গম পায় 2 বছৰ 3 বছৰ ধৰি কোনো ভেকেন্সি আপোনালোকে দেখিবলৈ পোৱা নাই আৰু পোষ্ট ক্যাটাগৰীখিনি দেখিব আছে গ্ৰেড 3 থাকিব ক্লাৰ্ক থাকিব এসিস্ট্যান্ট থাকিব জুনিয়ৰ এসিস্ট্যান্ট থাকিব স্টেনোগ্ৰাফাৰ থাকিব ড্ৰাইভাৰ থাকিব একসেপ্টাৰ আৰু গ্ৰেড 4 ক্ষেত্ৰত পিয়ন চকীদাৰ মালিক ক্লিনাৰ কুক একসেপ্টাৰ এনেকুৱা আপোনালোকে গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ ভেকেন্সি সমূহ দেখিবলৈ পাব আৰু এইখিনি ক্ষেত্ৰত আপোনালোকে সিলেকশন সমূহ লাভ কৰিবলৈ আপোনালোকৰ মেইন যেটো কাম হৈ আছে আপোনালোকে সিলেবাস ফলো কৰিব লাগিব লগতে পিওয়াইকিউ চাব লাগিব লগতে কাৰেন্ট এফেয়াৰ্স চাব লাগিব আৰু সিলেবাস কমপ্লিট কৰিব লাগিব নেকি সিলেবাস হলে আপোনালোকে সাবজেক্ট ওয়াইজ পঢ়িব লাগিব সাবজেক্টৰ যিমানখিনি টপিক থাকে সেইখিনি পঢ়িব লাগিব তেনেদৰে আপোনালোকে পঢ়িলে সিলেকশন সমূহ লাভ কৰিব পাৰিব আৰু তেনেদৰে কমপ্লিট সিলেবাস আৰু কমপ্লিট টপিক কভাৰ কৰা পিওয়াইকিউ হৈতে আমাৰ যেটো কোৰ্স হয় সেই কোৰ্সটো আপোনালোকে বাই কৰিলে সকলোখিনি এভেইলেবল পাই যাব সো কোৰ্সটো বাই কৰিব কাৰণে যেটো আমাৰ
হোৱাটছআপ নাম্বাৰ হয় স্ক্ৰীনত দেখিব পাৰিছে 9181267278 জাষ্ট হোৱাটছআপত মেছেজ কৰিলে আপোনালোকে কোৰ্চটো বাই কৰি ল'ব পাৰিব আৰু ইলিজিবিলিটি ক্ৰাইটেৰিয়া ক্ষেত্ৰত 18 পৰা 40 বছৰ বয়সলৈকে ভেকেঞ্চি ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব আৰু লগতে এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব SC SC 5 বছৰ OBC ক্ষেত্ৰত 3 বছৰ PWBD ক্ষেত্ৰত 10 বছৰ আৰু এই ED 3.0 ক্ষেত্ৰত আপোনালোকে এপ্লাইসমূহ কৰিবলৈ মিনিমাম যদি আপোনালোকে 8 পাছ কৰিছে তেতিয়াও আবেদনসমূহ কৰি ল'ব পাৰিব 8 পাছ হওক 10 পাছ হওক 12 পাছ হওক ডিগ্ৰী পাছ হওক সকলোৱে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু সিলেকশ্যন প্ৰচেছটো আপোনালোকৰ যেটো OMR বেচিছ এক্সামিনেশ্যন হ'ব তাৰ ওপৰত ভিত্তি কৰি সিলেকশ্যনসমূহ লাভ কৰে আৰু এক্সাম পেটাৰ্ণটো হৈছে MCQ টাইপত আপোনালোকৰ এক্সাম হয় সিলেবাছ অভাৰভিউ আপোনালোকে কি সিলেবাছ আপোনালোকে পঢ়িব লাগিব মই সেইটো জনাই দিব বিচাৰিছো জেনেৰেল নলেজ কাৰেণ্ট এফেয়াৰ্ছ হওক আপোনালোকৰ মেথমেটিক্স হওক বেছিক এৰিথমেটিক হওক আৰু ইংলিছ গ্ৰামাৰ হওক কম্প্ৰিহেনশ্যন হওক লজিকেল ৰিজনিং হওক আছাম স্পেচিফিক টপিক হওক এনেকুৱা ধৰণৰবিলাক আপোনালোকে পঢ়িলে আপোনালোকে নিশ্চয় সিলেকশ্যনসমূহ লাভ কৰিব পাৰিব চ' আপোনালোকৰ এটা ওৱান অফ দ্য বেষ্ট অপৰচুনিটি হয় যদি আপোনালোকে EDৰ ক্ষেত্ৰত আবেদনসমূহ কৰিম বুলি ভাবি আছে তেন্তে আপোনালোকে এতিয়াৰ পৰা পঢ়া শুনা কৰিব লাগিব বা এতিয়াৰ পৰা আপোনালোকে সিলেবাছ ফ'ল' কৰিব লাগিব লগতে PYQ চাব লাগিব তেতিয়াহে আপোনালোকে সিলেকশ্যনসমূহ লাভ কৰিব পাৰিব আৰু তাৰ বাবে যিখিনি আপোনালোকৰ কমপ্লিট সিলেবাছ হওক কমপ্লিট টপিক হয় মানে প্ৰতিটো সিলেবাছৰ আণ্ডাৰ মানে সিলেবাছৰ আণ্ডাৰ প্ৰতিটো সাবজেক্টৰ আণ্ডাৰ প্ৰায় 10-15টা ওপৰত টপিক থাকে আৰু সেই টপিকৰ ওপৰত আপোনালোকৰ সাব টপিক থাকে আৰু সাব টপিকৰ মাজতো আৰু কিছুমান সৰু সুৰা সাব টপিক থাকে এই সকলোখিনি টপিক হওক সাব টপিক হওক ফ'ল' কৰিব লাগিব তেতিয়াহে আপোনালোকে সিলেকশ্যনসমূহ লাভ কৰিব পাৰিব আৰু এই সকলোখিনি সাব টপিক ফ'ল' কৰি আমাৰ যিটো কোৰ্চ হয় কোৰ্চটো প্ৰস্তুত কৰোৱা হৈছে আৰু সেই কোৰ্চটো বাই কৰিলে যে পঢ়ে আপোনালোকে নিশ্চয় আপোনালোকে সিলেকশ্যনসমূহ লাভ কৰিব পাৰিব আৰু এই কোৰ্চটো বাই কৰিলে পঢ়িলে বেলেগ কোনো বুক পঢ়িব নালাগে বেলেগ কোনো কোৰ্চ কৰিব নালাগে সকলোখিনি আমাৰ কোৰ্চটো আণ্ডাৰতে এভেইলেবল পাই যাব আৰু হোৱাটছআপ নাম্বাৰটো স্ক্ৰীনত আছে বাই কৰিবৰ কাৰণে আৰু 50% বৰ্তমান অফাৰ চলি আছে